বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে অসমীয়াৰ হেপাহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে গাঁৱে ভূঞে মাকুৰ খিটখিটনিৰে মুখৰ হৈছে প্ৰতিটো প্ৰান্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা বিহু হুঁচৰি বিহু নাম বিহু নাচৰ লগতে ঢোল বাদনাৰ আখৰাৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে তাঁতৰ শালত ব্যস্ততা বাঢ়িছে শিপিনীৰ আমি দেখুৱাই গৈছো বসন্তৰ বাজাকে কিদৰে উন্মনা কৰিছে অসমীয়াৰ মন কিদৰে বিহুতলি এতিয়া উদুলি মুদুলি হৈ পৰিছে আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশবোৰ আপোনালোকক দেখুৱাই গৈছো এতিয়া বিহুৰ আখৰা তুংগত উঠিছে বিভিন্ন দল সংগঠনৰ নেতৃত্বত প্ৰশিক্ষক প্ৰশিক্ষিকাৰ দ্বাৰা কণ কিশোৰ কিশোৰীসকলক বিহুৰ আখৰা শিকোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশ আপোনালোকক ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰাই দেখুৱাৰ চেষ্টা কৰিছো ঢকুৱাখানাৰ কিছু পৰিৱেশ দেখুৱাম প্ৰতাপ দত্তৰ জৰিয়তে সতৰ আচল সহায় পুনৰ আহিছে অসমীয়াৰ হেপাহৰ বহাগ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ঢকুৱাখানাৰ দীঘলা গাঁৱত আৰু দীঘলা গাঁৱৰ শাহু বোৱাৰী একত্ৰিত হৈ জেং বিহুৰ আখৰা কৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী পোনে পোনে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাত দেখিবলৈ পোৱা গৈছে বহাগ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি আৰু পোনে পোনে প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই বিহুৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু মই দেখুৱাই আছো ঢকুৱাখানাৰ দীঘলা গাঁৱৰ পৰা এৰা সামগ্ৰিক পৰিৱেশ আপোনাৰ কাষলৈ প্ৰস্তুতি কেনেকুৱা চলিছে শাহু বোৱাৰী একত্ৰিত হৈ আপোনালোকে বিহু মাৰিছে ইভাগে ঘৰুৱাভাৱে প্ৰস্তুতি কেনেকুৱা চলিছে ঘৰুৱাভাৱে প্ৰস্তুতি মানে আমাৰ পিঠা পনাৰ পৰা আদি কৰি চিৰা পিঠা সকলো মানে হৈছে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আচলতে বিহু বুলি ক'লে বোৱাৰী মানুহ বিহুৰ পৰা আঁতৰি ৰখা হয় আপোনালোকক এটা ব্যক্তিক্ৰমী ধৰণে আপুনি আগবাঢ়ি আহিছে এই ক্ষেত্ৰত সঁহাৰি কেনেকুৱা ধৰণৰ